জুবিন গাৰ্গৰ অনুৰাগী মিজানুৰে সাজি উলিয়াইছে এখন বিশেষ গীটাৰ। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা যি ফুল আছে সেই ফুলেৰে এই বিশেষ গীটাৰখন সাজি উলিয়াইছে মিজানুৰ ৰহমানে। আৰু এই যিখন বিশেষ গীটাৰ, এই গীটাৰখন জুবিন সংগ্ৰহালয়ত সংৰক্ষিত কৰা হ'ব বুলিও উল্লেখ কৰিছে মিজানুৰে। লৈ আহিছো এই মুহূৰ্তৰ সবিশেষ। জুবিন গাৰ্গৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি দিয়া ফুল আজি গীটাৰ ফুল। গীটাৰ হিচাপে সাজি উলিওৱা হ'ল জুবিন গাৰ্গৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি দিয়া ফুলক। শ্ৰদ্ধাঞ্জলিৰ হাজাৰ হাজাৰ ফুলেৰে গীটাৰ সাজিলে মিজানুৰে। পুষ্পাঞ্জলি দিয়া ফুল সংৰক্ষণ কৰিছে জুবিন অনুৰাগী মিজানুৰে। আৰু শ্ৰদ্ধাঞ্জলি দিয়া ফুল সংৰক্ষণ কৰি জুবিন অনুৰাগী মিজানুৰে এখন বিশেষ গীটাৰ সাজি উলিয়াইছে। জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ তদাৰক কৰিছিল মিজানুৰে। পুষ্পসজ্জিত এই গীটাৰ সংৰক্ষণ কৰা হ'ব জুবিন সংগ্ৰহালয়ত। এখন বিশেষ গীটাৰ সাজি উলিয়াইছে জুবিন গাৰ্গৰ অনুৰাগী মিজানুৰে। মিজানুৰ ৰহমানৰ এই সৃষ্টিক এতিয়া সকলোৱে শলাগ লৈছে, কিয়নো মিজানুৰ ৰহমানে এখন বিশেষ গীটাৰ সাজি উলিয়াইছে। জুবিন গাৰ্গৰ নশ্বৰ দেহ ছিংগাপুৰৰ পৰা অসমলৈ আহি পোৱাৰ পাছৰে পৰা জুবিন গাৰ্গৰ নশ্বৰ দেহৰ সৈতে প্ৰতিটো সময় কটাইছিল মিজানুৰে। আৰু এইদৰে জুবিন গাৰ্গৰ এই শেষ যাত্ৰা বা অন্তিম যাত্ৰাত প্ৰতিটো সময় প্ৰতিটো মুহূৰ্ত এইদৰে জুবিন গাৰ্গক সংগ দিয়া এগৰাকী জুবিন অনুৰাগী মিজানুৰ। আৰু এই মিজানুৰে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো তদাৰক কৰিছিল। আনকি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিৰ সময়ছোৱাত যিসমূহ ফুল জুবিন গাৰ্গলৈ অৰ্পণ কৰা হৈছে বা প্ৰাণৰ শিল্পীগৰাকীলৈ যি ফুলেৰে তেওঁক শ্ৰদ্ধাঞ্জলি দিয়া হৈছে, যি ফুল তেওঁক অৰ্পণ কৰা হৈছে, সেই ফুলসমূহ সংৰক্ষিত কৰিছিল মিজানুৰে। আৰু সেই ফুলসমূহ এপাহ এপাহ ফুল এইদৰে সংৰক্ষণ কৰিছে মিজানুৰে। আৰু সেই এপাহ এপাহ ফুল সংৰক্ষণ কৰি সেই ফুলক এইদৰে গীটাৰ ৰূপত সাকাৰ কৰিছে মিজানুৰে। এখন গীটাৰৰ ৰূপ দিছে জুবিন গাৰ্গৰ পুষ্পাঞ্জলি দিয়া সেই ফুলসমূহ, জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দিয়া সেই ফুলসমূহ। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দিবলৈ, জুবিন গাৰ্গৰ সেৱা জনাবলৈ অনুৰাগীসকলে বা ৰাইজে যি ফুল অৰ্পণ কৰিছিল, যি ফুলেৰে তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছিল, যি ফুলেৰে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছিল, যি ফুলেৰে তেওঁক সেৱা জনোৱা হৈছিল, সেই ফুলসমূহ সংৰক্ষণ কৰিছে মিজানুৰে। আৰু এপাহ এপাহ ফুল মিজানুৰে সংৰক্ষণ কৰিছে। আৰু এই ফুলসমূহ সংৰক্ষণ কৰি এই ফুলসমূহেৰে এইদৰে এখন গীটাৰ সাজি উলিয়াইছে মিজানুৰে। এইখন গীটাৰ চাওক, এই গীটাৰখন জুবিন গাৰ্গক অৰ্পণ কৰা, শ্ৰদ্ধাঞ্জলিৰ সময়ত অৰ্পণ কৰা সেই ফুলেৰেই সাজি উলিওৱা হৈছে এই বিশেষ গীটাৰখন। আৰু এই গীটাৰখন জুবিন সংগ্ৰহালয়তো সংৰক্ষণ কৰা হ'ব। যেতিয়াই জুবিন ক্ষেত্ৰত জুবিন সংগ্ৰহালয় নিৰ্মাণ হ'ব, সংগ্ৰহালয় নিৰ্মাণ হোৱাৰ পাছতেই এই গীটাৰখনো সেই সংগ্ৰহালয়তে সংৰক্ষণ কৰা হ'ব বুলিও উল্লেখ কৰিছে মিজানুৰে। মিজানুৰৰ এই সৃষ্টিক এতিয়া সকলোৱে শলাগ লৈছে। জুবিন গাৰ্গৰ প্ৰতি তেওঁৰ যি শ্ৰদ্ধা, জুবিন গাৰ্গৰ প্ৰতি তেওঁৰ যি মৰম, সেই মৰম আৰু শ্ৰদ্ধা তেওঁ এইদৰেই নিবেদিছে জুবিন গাৰ্গক। আৰু এইদৰে প্ৰাণৰ শিল্পীগৰাকীক এনেদৰে ফুলৰে তেওঁক শ্ৰদ্ধাঞ্জলি দিয়া ফুলেৰে গীটাৰ সাজি এইদৰে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে মিজানুৰে। আৰু এইদৰে এখন বিশেষ গীটাৰ সাজি উলিয়াইছে, যিখন গীটাৰ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱা সেই ফুলেৰে সাজি তোলা হৈছে। আৰু এই গীটাৰখন এইদৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দিবলৈ, তেওঁক শ্ৰদ্ধাঞ্জলি জনাবলৈ, জুবিন গাৰ্গক স্মৰণ কৰিবলৈ বা তেওঁক সোঁৱৰিবলৈ এই বিশেষ গীটাৰখন সাজি উলিওৱা হৈছে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা ফুলেৰে। মিজানুৰৰ এই সৃষ্টিক এতিয়া সকলোৱে শলাগ লৈছে। আৰু এই বিশেষ গীটাৰখনেই এতিয়া সংৰক্ষণ কৰা হ'ব জুবিন সংগ্ৰহালয়ত। আচলতে শিশুসকলৰ মাজত হ'ব লাগিছিলে কি আৰু হৈ আছে কি জুবিন গাৰ্গ নথকাৰ কাৰণে, কিন্তু আহি পেলাই এনেকুৱা লাগিছে যে জুবিন গাৰ্গ সদায় জীয়াই থাকিব প্ৰজন্মই প্ৰজন্মই, শিশুসকলৰ মাজততো থাকিবই। গতিকে জুবিন গাৰ্গৰ আদৰ্শলৈ সকলো আগবঢ়া ভাল। বহুত ইমান কৰ্মৰাজি আছে জুবিন গাৰ্গৰ, অকল গান গোৱাই নহয়, বিভিন্ন কৰ্মৰাজি আছে। গতিকে সেইখিনি গৱেষণা হওক। শিশুসকলৰ ভৱিষ্যতে কোনোবাই যদি জুবিন গাৰ্গৰ কৰ্মৰাজিৰ ওপৰত গৱেষণা কৰিব বিচাৰে, সেইখিনি সংৰক্ষিত হওক। জুবিন গাৰ্গ আমাৰ মাজত জীয়াই থাকিব। এইবাৰ প্ৰথমবাৰ জুবিন গাৰ্গবিহীন জন্মদিন অসমবাসীয়ে পালন কৰিব। তেওঁ দৈহিকভাৱে নাই, কিন্তু প্ৰত্যেকজন অসমীয়া মানুহৰ আত্মাত জুবিন গাৰ্গ জীয়াই আছে, শিৰাই শিৰাই জুবিন গাৰ্গ জীয়াই আছে। গতিকে জুবিন গাৰ্গ য'তেই আছে তাৰ পৰাই তেওঁ জন্মদিনৰ উলগ গ্ৰহণ কৰিব আৰু তেওঁ সদায় আমাক আশীৰ্বাদ দি থাকিব। আৰু খুব ভাল লাগিছে আচলতে জুবিন গাৰ্গৰ জন্মদিনৰ একদম বেষ্ট গিফ্ট আজি তেখেতে দিছে মঙলদৈ। আপোনালোক সকলোৱে জানে জুবিন গাৰ্গৰ সমাধিৰ পৰা ফুল আনি দিনে ৰাতিয়ে কষ্ট কৰি এখন ফুলখিনি তাৰ ভিতৰত ভৰাই এখন গীটাৰ নিৰ্মাণ কৰিছে। ইয়াতকৈ ডাঙৰ গিফ্ট কি হ'ব পাৰে? গতিকে জুবিন গাৰ্গে চাগে চব দেখি আছে ওপৰৰ পৰা।
বাকী গীটাৰখন কেনেকৈ বনাইছে কিমান কষ্ট কৰিছে তেখেতে কৈছে মোকো বহুত দিনৰ আগতে কৈছে ফটো পঠাই থাকে তেখেতে নিজে কাটিছে নিজে কৰিছে গতিকে জুবিন গাৰ্গৰ খুব ভাল বন্ধু বহুত বছৰৰ পৰা তেখেতৰ গিফ্টটো জুবিন গাৰ্গে চাগে ওপৰৰ পৰাই গ্ৰহণ কৰিব কিতাপ পঢ়া জুবিন গাৰ্গ আচলতে খুব ষ্টুডিয়াছ আছিলে মই লগ পোৱা প্ৰায় ৩৬ বছৰ আগতে প্ৰথম দিনটোতে হাতত কিতাপ লিখিছোঁ আৰু যেতিয়াই দেখোঁ আমি যেতিয়া বিভিন্ন জেগাত যাওঁ জাৰ্ণি কৰোঁ ফ্লাইটত যাওঁ গাড়ীত যাওঁ পিছলৈ গাড়ীত তেওঁ অকলে যোৱা হৈছিলে আমাৰ লগতে কিন্তু আমি যেতিয়া ফ্লাইটত একেলগে যাওঁ তেওঁ হাতত এখন কিতাপ থাকে আৰু নাথাকিলে এয়াৰপৰ্টৰ পৰা কিনি লয় এতিয়া ষ্টেচনৰ পৰা কিনে ষ্টেচনত যে কিতাপৰ দোকানবিলাক থাকে বিভিন্ন ধৰণৰ কিতাপ কিনি পঢ়ে গতিকে কিতাপ পঢ়াটো জুবিন গাৰ্গৰ নতুন প্ৰজন্মৰ বাবে বৰ আকৰ্ষণীয় গুণ আচলতে আৰু সেইকাৰণে বহুত কথা জানিছিলোঁ আমি বহুত কথা নাজানো যিবোৰ আমি গুগল খুচৰি কৰিব লাগে লোকক সুধিব লাগে জুবিন গাৰ্গক যদি আপুনি সুধিলেহেঁতেন যে জাৰ্মানীত আমুকখন দেশ আছে তাতে খাদ্য খোৱা কি মেইন খাদ্য জানে নেকি কৈছে মই জানো তাতে আমুক খায় আমুক পিন্ধে আমুক কৰে আমুক লেংগুৱেজ কয় আমুক চিনেমা কৰে আমি গানবিলাক এনেকুৱা ধৰণৰ গোটেই দেশখনৰ বিৱৰণ আপোনাক দি দিব যদি লগ পাইছে আপোনালোকে সকলোৱে গম পাইছে গতিকে খুব জ্ঞানী আছিলে মানুহজন সেইবিলাক কথা নতুন প্ৰজন্মক শিকাব লাগে যে গোটেই জ্ঞানেৰেহে তেওঁ ইমান কষ্ট কৰি জুবিন গাৰ্গ হৈছে আচলতে তেওঁ সেই জিৰৰ পৰা কেনেকৈ যিমান এটা আসন লাভ কৰিলে মানুহৰ মনত ভগৱান হৈ প্ৰতিষ্ঠা হ'ল গতিকে সেইটো মই আশা কৰোঁ তেওঁ কিতাপ পঢ়া গুণটোৱে সহায় কৰে গীটাৰ আকাৰত জুবিনদাৰ যি পাৰ্থ শৰীৰত গুণমুগ্ধই প্ৰদান কৰা পুষ্পসমূহ আছিলে তাৰে কিছু অংশ আমি আনি এই গীটাৰখনৰ আকাৰ দিছিলোঁ আৰু আজি সেই গীটাৰখন ৰাজহুৱাভাৱে মুকলি কৰিছোঁ আৰু এই গীটাৰখন অহা 18 তাৰিখৰ পিছত তেখেতৰ জন্মদিনৰ পিছত সেইদিনা অকণমান পৰিৱেশটো বেলেগ হৈ থাকিব সেইকাৰণে সেইদিনা নিদি তেখেতৰ সহধৰ্মিনী হাতত তেখেতৰ ঘৰত এই গীটাৰখন তেখেতক অৰ্পণ কৰিম তেখেতসকলে ঘৰত ৰাখে বা মিউজিয়ামত ৰাখে তেখেতসকলে সিদ্ধান্ত ল'ব এই গীটাৰখনৰ ওপৰত আৰু তেতিয়া আমাৰ একো অধিকাৰ নাথাকিব এই গীটাৰখন আচলতে ৰেজিন আৰ্টেৰে বনোৱা হৈছে মোৰ সহকাৰী শিক্ষক প্ৰসেনজিতে মোক সহায় কৰিছে আৰু বাকী কাৰিকৰী গোটেইখিনি মই নিজ হাতেৰে বনাইছোঁ জুবিনদাৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে বহুজনে বহু ধৰণে সংৰক্ষিত কৰিছে ভাস্কৰ্য শিল্পীগৰাকীয়ে তেখেতৰ ভৰিৰ চাপটো ৰাখিছে গতিকে মই ভাবিলোঁ মই কিবা এটা কৰিব পাৰিলে যিহেতু জীৱিত কালত তেখেতৰ লগত বহু মংগলত যিমান অনুষ্ঠান হৈছিল তেখেতক আদৰি অনাৰ দায়িত্বত আছিলোঁ গতিকে ভাবিলোঁ তেখেতৰ স্মৃতিত কিবা এটা যদি কৰিব পাৰোঁ সামান্যতম কিবা এটা কৰিব প্ৰয়াস কৰিছিলোঁ আৰু সেই প্ৰয়াসে আজি গীটাৰৰ আকাৰত আমি আপোনালোকৰ আগত মুকলি কৰিছোঁ আজি বিশিষ্ট গীতিকাৰ সুৰকাৰ জয়ন্ত কাকতি মহাশয় উপস্থিত আছে আৰু তেখেতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা বহু আগৰ পৰাই বাদ্যযন্ত্ৰ শিল্পী হিচাপে কাম কৰি অহা আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰাজা বৰুৱাদা আছে আৰু আমাৰ সকলোৰে মৰমৰ ভিতালী দাস প্ৰয়াত ভিতালী দাস বাইদেউৰ সুকন্যা কমলিকা কাশ্যপ উপস্থিত আছে আৰু বিভিন্ন গীটাৰ আকাৰত জুবিনদাৰ যি পাৰ্থ শৰীৰত গুণমুগ্ধই প্ৰদান কৰা পুষ্পসমূহ আছিলে তাৰে কিছু অংশ আমি আনি এই গীটাৰখনৰ আকাৰ দিছিলোঁ আৰু আজি সেই গীটাৰখন ৰাজহুৱাভাৱে মুকলি কৰিছোঁ আৰু এই গীটাৰখন অহা 18 তাৰিখৰ পিছত তেখেতৰ জন্মদিনৰ পিছত সেইদিনা অকণমান পৰিৱেশটো বেলেগ হৈ থাকিব সেইকাৰণে সেইদিনা নিদি তেখেতৰ সহধৰ্মিনী হাতত তেখেতৰ ঘৰত এই গীটাৰখন তেখেতক অৰ্পণ কৰিম তেখেতক